মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ কৰ্কট প্ৰতিষ্ঠান কৰ্তৃপক্ষক তলব কৰা হৈছে অধীক্ষক সহ 3 জনক চিকিৎসালয়খনত মাচুল বৃদ্ধি সন্দৰ্ভত আলোচনাত বহিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া বৈঠকত উপস্থিত আছে স্বাস্থ্য বিভাগৰ বিষয়াও আমি জনাই গৈছো খন্তেক সময়ৰ পূৰ্বতে আমি আপোনালোকক এটা খবৰ জনাইছিলো কৰ্কট প্ৰতিষ্ঠান কৰ্তৃপক্ষৰ এক সিদ্ধান্ত যি হঠকাৰী সিদ্ধান্তত এতিয়া ৰোগীসকলৰ মাজত কৰ্কট ৰোগীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাচুল বৃদ্ধি কৰাক লৈ আৰু প্ৰশ্ন উত্থাপন হৈছিল যে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীক এতিয়া দৃষ্টিগোচৰ হ'ব আৰু অৱশেষত এই খবৰ যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ কৰ্কট প্ৰতিষ্ঠান কৰ্তৃপক্ষক তলব কৰা হৈছে অধীক্ষক সহ 3 জনক তলব কৰিছে চিকিৎসালয়খনত মাচুল বৃদ্ধি সন্দৰ্ভত আলোচনাত বহিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ শীৰ্ষ বিষয়া আৰু বৈঠকত উপস্থিত আছে স্বাস্থ্য বিভাগৰ বিষয়া আমি জনাই গৈছো এটা গুৰুত্বপূৰ্ণ খবৰ বৈঠকত স্বাস্থ্য বিভাগৰ কেইবাগৰাকীও বিষয়া উপস্থিত আছে আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ যেহেতু কৰ্কট প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষক তলব কৰিছে অধীক্ষকক তলব কৰিছে আৰু লগতে 3 জনক তলব কৰা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছে আৰু আলোচনাত মিলিত হৈছে আৰু এই সন্দৰ্ভত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কিছু প্ৰতিক্ৰিয়া আহিছে আমি আপোনালোকক শুনাই ল'ব বিচাৰিম 90% 95% মানুহ আমাৰ পিএমজে কাৰ্ড আছে বা বিপিএল পেশেন্ট আছে দুখীয়া মানুহ আছে তাহাঁতৰ কোনো একো চেঞ্জ নহয় যিমান সেই 5 লাখ টকাৰ যে পিএমজেৱাই কাৰ্ডৰ পইচা আহে তাৰ মাজতে আমি ট্ৰিটমেণ্টটো কৰোঁ অকল হ'ল যে অকাল আমাৰ ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট অসমৰ এইটো গৰ্ব মানে ইমান ডাঙৰ ইনষ্টিটিউট আছে আমি ইমান ভাল ভাল কাম কৰিব বিচাৰি আছোঁ আৰু সেই কামটো কৰিলে এটা ৰেট লিষ্ট এটা থাকিব লাগে যোনটো ৰেট লিষ্ট থাকিলেহে মানুহে সেইটো ট্ৰাষ্ট বিশ্বাসটো হয় যে আপোনাৰ এটা ৰেট লিষ্ট আছে আৰু সেইটো ৰেট লিষ্টত কাম কৰিছে আৰু আপোনালোকে জানে আমাৰ বৰ্ড অফ ডাইৰেক্টৰে এইটো পূৰা একদম আগৰ পৰা 22ৰ পৰা কৈছে যে আমাৰ মেক্সিমাম কেপিং হ'ব CGHS ৰেটছত CGHS ৰেটছ মানে গভৰ্ণমেণ্টৰ এটা এপ্ৰুভ ৰেট সবচে সস্তা ৰেট সেইটো বহুত পুৰণা ৰেট কিন্তু তাৰপিছত বদলা নাই আমি সেইটো ৰেটতে থাকিম আমাৰ এইটো আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনটো আৰু SCIটো আমাৰ এটা নট ফৰ প্ৰফিট কোম্পানী আমাৰ ইয়াত মানে পইচা লোৱাৰ কোনো হেৰি নাই কিন্তু আমি যোনটো সুবিধা দিছোঁ মানুহ অলমষ্ট ডক্টৰ আমাৰ ডাবল হৈ গৈছে মানুহ আমাৰ 3 গুণা 4 গুণা হৈ গৈছে নাৰ্ছেছ বাঢ়ি আছে যিমান দৰকাৰ হৈছে আমি নতুন ফেচিলিটি আৰম্ভ কৰিছোঁ চ' সেইটো কাৰণে যোনটো গভৰ্ণমেণ্টৰ ৰেট আছে সেইটো ৰেটত আমি চাৰ্জ কৰিম আৰু সেই চাৰ্জ কৰোঁতে কি হ'ব আমাৰ যোনটো PMJ পেচেণ্ট আহে আগতে 100 rupees দিছিলে আমি 100 rupees লৈছিলোঁ কিন্তু বহুত ধৰক গুৱাহাটী মেডিকেল কলেজৰ পৰা CN চেণ্টাৰৰ পৰা বেলেগ তাৰ পৰা আহে যে মোক MRI কৰাব লাগে অকল CT কৰাব লাগে তো তেহেঁতো 100 টকা দিছিলে আমি এতিয়া সেইটো ক'লোঁ যে 10 টকা কৰি ৰেজিষ্ট্ৰেশ্যন নামৰ কাৰণে কৰিব লাগে আৰু তাৰপিছত আমি হেৰি কৰি দিম ঠিক আছে তাৰপিছত সেই তেনেকৈ গ'ল CGHS ৰেটছৰ যোনটো বেড চাৰ্জ আছিলে সেইটো সিমানে ৰাখিছোঁ CGHS কিন্তু সেইটো আমি কমাই দিম যদি আমাৰ BPL পেচেণ্টক যোনটো CGHS ৰেট বা 10% কমকৈ লওঁ আমি চ' 10% ৰেট এজ ইট ইজ কমাই দিছোঁ আৰু এতিয়া আমি কথা পাতিম আৰু যদি কমাব পাৰি আৰু এটা কমাই দিম তাকে আমাৰ নিজৰ মানুহ যিমান আছে আমি ইমান পেচেণ্টক দেখি আছে চব ৰৈ আছে কাৰো কোনো কমপ্লেইন নাই কিয় অলমষ্ট এদিনত আমি 50,000 to 1 lakh rupeesৰ ছাপৰ্ট কৰোঁ এটা মানুহ আহিলে তাক PMJY কাৰ্ড যেতিয়া ডায়েগন'চিছ হৈ যাব কেঞ্চাৰ তাৰপিছত এপ্লিকেবল হ'ব সেই ডায়েগন'চিছ কৰিলে MRI কৰিব লাগিব CT কৰিব লাগিব লেব টেষ্ট কৰিব লাগিব হিষ্ট'পেথলজিকেল টেষ্ট বায়'পচি কৰিব লাগিব সেইকেইটাত বহুত খৰচ হয় ধৰক 5,000 10,000 25,000 30,000লৈকে যায় সেই পইচাটো আমি পেচেণ্ট ছাপৰ্ট ফাণ্ড আমাৰ হেৰিয়ে পাইছোঁ CSR ফাণ্ডৰ পৰা পাইছোঁ তাৰ পৰা আমি মানুহক লাগোঁ সিহঁতৰ পৰা কাগজটো বনাওঁ যে এনেকৈ কাগজটো বনাই দিয়ক তাৰলৈকে আমি ছাপৰ্ট কৰোঁ এতিয়া সেই বস্তুটোত আহোঁতে এটা কি হ'ল আমি কেইটামান পেচেণ্ট ধৰক প্ৰাইভেট ৱাৰ্ডত থাকিব লাগে প্ৰাইভেট ৱাৰ্ডৰ আগৰ পৰাই ইয়াত ৰেট আছিলে 2,000 আৰু 3,000 সেইটো আমি একেটা ৰাখিম বুলি ভাবিছোঁ এতিয়া কিন্তু আমাৰ CGHS ৰেট আছিলে 3,000 and 4,500 এইটো CGHS ৰেট ৰেজিষ্ট্ৰেশ্যন ফিজটো 10 টকা কৰিছোঁ অকল 10 টকা আৰু হেৰি যোনটো কনচাল্টেশ্যন ফিজ হয় এটা কেঞ্চাৰ পেচেণ্ট এবাৰ আহিলে কনচাল্টেশ্যন ফিজ এবাৰ যদি কেঞ্চাৰ ডায়েগন'চিছ হৈ গ'ল সেই মানুহজন আমাৰ বাহিৰে আৰু ক'ত যাব সেইটো আমি ধৰি লৈছোঁ আৰু সেইকাৰণে কনচাল্টেশ্যন ফিজটো অকল 100 টকাকৈ ৰাখিছোঁ 100 টকা আৰু এমাহৰ এমাহত যিমানবাৰ আহে একো পইচা নালাগে এমাহৰ পাছত 100 rupees আমি দিম বুলি আকৌ এবাৰ ল'ম এডভান্সৰ কথা এটা কি হ'ল
এডভান্সৰ কথাটো যেনেকৈ প্ৰাইভেট ৱাৰ্ডত আহিলে বা কোনোবাই ভৰ্তি হ'ল চবতে লয় আমাৰো হেৰিত আছে অন্য ACCF হস্পিটেলত আমি লওঁ সেইটো আমি মানে এইটো আহি গ'ল এইটো নন প্ৰচিডাৰ আমি মগজটো লগাইছিলোঁ যে প্ৰচিডাৰত কিমানকৈ কম খৰচ কৰিব লাগে তেনেকৈ আমি এইটো দিওঁতে এইটো আঁতৰাই দিলোঁ আজি কালিৰ পৰা লোৱা নাই এটা মানুহে ক্ৰেডিট কাৰ্ডত পে'মেণ্ট কৰিছিলে মই সেইটো ৱাপাছ কৰিবলৈ ক'লোঁ কাৰণ ক্ৰেডিট কাৰ্ডত বহুত ইণ্টাৰেষ্ট লাগে সেইটোও কৰি দিছোঁ কাৰো একো দিগদাৰী নহয় কাৰো এটা পেচেণ্টৰ মানে আমি বিচৰা নাই যে কোনোবা কৰিব লাগে যে পইচা নথকাৰ কাৰণে ইয়াৰ ভিতৰত যিমান মানুহ আহে পেচেণ্টক আপোনালোক আজি 7 মাহ পৰা মই চাই আছোঁ এটা মানুহো যদি পেচেণ্ট পইচা নোহোৱা বা কিবা এটা নোহোৱাকৈ ঘূৰি গৈছে আপোনালোকে যদি উলিয়াব পাৰে সেইটো ইট উইল বি এ চেলেঞ্জ টু আছ কি তেনেকুৱা আমি হ'ব নিদিওঁ আমাৰ সব মানুহৰ তেনেকুৱাই ট্ৰেইনিং কৰিছোঁ তাকে এটা ৱেলকাম কৰোঁ আৰু ভালৰ পৰা ভাল ট্ৰিটমেণ্ট আৰু সুবিধা দিবলৈ বিচাৰিছোঁ সেই 5% যে ক'লে এই 5% মান তাৰে 2-3% কৰ্পৰেট পেচেণ্ট আহে কৰ্পৰেট ইঞ্চুৰেঞ্চৰ পেচেণ্ট আহে সেইটো ইঞ্চুৰেঞ্চে দিয়ে মানুহে নকৰে তাৰে 1 বা 2% হয় যে মই ধৰক এই বেপাৰী হ'ল কিবা এটা হ'ল নিজৰ আহি আমি কৰি দিওঁ আৰু সেই পেচেণ্টটো CGHS ৰেটত যায় সিহঁতি ক'ত গৈছিলে আগতে বাহিৰত গৈছিলে ধৰক দিল্লী বম্বে পৰা ট্ৰিটমেণ্ট লৈ তাত আজিকালি চবে ইণ্ডিয়াত গম পাই গ'ল যে ইয়াত সব সুবিধা পোৱা যায় কেঞ্চাৰ তাতো ডক্টৰে কি কৰে দৰৱটো লিখি কৈ দিয়ে আপুনি তাত গৈ ৰেডিয়েশ্যন ল'ব বা কিবো কৰাব সেইকাৰণে আমি সব বস্তুটো ৰেটটো CGHS ৰাখে সিহঁতৰ কাৰণে এইটো বহুত সস্তা সিহঁতৰ তাত ৰেটটোতো অলমষ্ট 4-5 গুণা বেছি হ'ব মানুহৰ সুবিধাৰ কাৰণে আমি এবাৰ অমৃত ফাৰ্মাচী যোনটো গভৰ্ণমেণ্টৰ ফাৰ্মাচী ছাবচিডাইজ ড্ৰাগ দিব সুবিধাটো আমি আৰম্ভ কৰিলোঁ ইয়াত ছ' ডেট দি ৰেটছ আৰ লেছ আৰু যিমান মানুহ এডমিশ্যন হয় ধৰক কিমৰটো আমি ৰেটটো একদম মিনিমাম ৰাখিছোঁ মেক্সিমাম মানে 2,800-3,000 ৰুপিজকৈ তলত থাকিব 2,800 যদি মাল্টিপল ড্ৰাগ লয় আৰু 2,300 মান পৰে যদি এইটো ছিংগল কিম'থেৰাপিৰ এটা থাকে আৰু এটা চাইকেল অলপ 2,000-2,500 ভিতৰতে পৰি যায় ডে কেয়াৰ ড্ৰাইভ এইটো 500 টকা এটা বেডৰ আপুনি যদি ডে কেয়াৰ চেণ্টাৰ চাব একদম মানে ষ্টেট অফ আৰ্ট চেণ্টাৰ আছে তাত ডক্টৰ থাকে নাৰ্ছেছ থাকে পূৰা কিমোটো আমি বনাই মেলি দিওঁ সেইটো বৰ এটা ডিফিকাল্ট প্ৰচেছ সেই প্ৰচেছটো পূৰা কৰি আৰু মানুহ যেতিয়ালৈকে ট্ৰিটমেণ্ট কৰি আছে তাৰ মাজতে আমি তাহাঁতক দিওঁ ৰিফ্ৰেছমেণ্টটো দিওঁ এটা দূৰৰ পৰা মানুহ আহে দূৰত মানুহে নোখোৱাকৈ ইয়াত আহি যে কিমো ল'বলগীয়া হয় ভোকতে থাকে বা যি ইয়াত ওচৰা পায় সেইটো ভাল বস্তু নহয় তো আমি সিহঁতক খাবলৈও দিওঁ আৰু আপোনালোকে চাওক এইটো যোন ৰেটটো দিছোঁ আমি যে কৰিবলৈ পেচেণ্টৰ 1,000 টকা যদি বেডৰ চাৰ্জটো আছে ICU চাৰ্জটো আমি 2,000 ৰুপিজ আগত যোনটো আছিলে সেইকেইটাই ৰাখিছোঁ আমি একো বঢ়োৱা নাই চাৰ্জাৰীৰ ৰেট আগতে এছিয়াত একো নাছিলে তো সেইটো ৰেটটো CGHS ৰেটটো একদম আৰু TMH যে টাটাৰ হস্পিটেল যোনটো কাৰণ ৰেটটো আমি ষ্টেণ্ডাৰ্ডাইজ কৰিলেই আমাৰ মানুহ আহিব ধৰক ভূটানৰ মানুহ আহিলে অন্য ষ্টেটৰ মানুহ আহিব বিশ্বাস এটা পাব লাগিব যে ইয়াত ৰেটটো মোৰ ষ্টেণ্ডাৰ্ড ৰেট হয় ইয়াত কোনো ইপিন হোৱা নাই আৰু বেছিকৈ চাৰ্জ কৰা নাই সেই বস্তুটো আমি কৰিছে আপোনালোকৰ মাধ্যমত মই সকলোকে অসমৰবাসীক মই ক'ব বিচাৰিছোঁ আমাৰ আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু 8টা চেণ্টাৰ আমাৰ চবতে আছে ক'তো একো তেনেকৈ হোৱা নাই আৰু আমি আপোনাক বিশ্বাস দেখুৱাব এইটো মাধ্যমত ক'ব বিচাৰিছোঁ যে তেনেকুৱা এটাও নহয় এইটো ৰেট কোনো ফিক্স নহয় এইটো আমাৰ পাইলট প্ৰজেক্টৰ কাৰণে আমি আৰম্ভ কৰিছোঁ পাইলট মানে কি ধৰক এইটো আমি আৰু 1 তাৰিখৰ পৰা কৰিম বুলি ভাবিছিলোঁ কিন্তু 1 তাৰিখৰ পৰা কিয় কৰিব নোৱাৰিলোঁ 1 তাৰিখৰ পৰা কৰিলে কি হ'লে আমাৰ এই IT চিষ্টেমটো ডাউন হৈ গৈছিলে 15-20 দিন তেতিয়া আমি বিশ্বাস নহয় না এইটো এই সময়ত আজিও অলপ দিগদাৰী পাইছোঁ তো সেই বস্তুটো যেতিয়া ষ্টেবিলাইজ হৈ গ'ল আমিও গম পাই গ'লোঁ যে আমাৰ খৰচটো এইটো খৰচৰ নিচিনাকৈ কৰিম চ' বস্তুটো এটাই ষ্টেণ্ডাৰ্ড আমি কোনটো ৰেট লগাম ৰেটেই নাই ইয়াত আমাৰ CGHSটো চবতছে আপুনি
কোনো প্ৰাইভেট হস্পিটেলত গ'লে কোনো CGHSৰ পেচেণ্টক এটেণ্ডে নকৰে, ECHS পেচেণ্ট এটেণ্ড নকৰে। আমাৰ MMJY হেৰি MMS যোনটো গভৰ্ণমেণ্ট স্কিম আছে অসম গভৰ্ণমেণ্টৰ, তেখেতৰ কোনে যাব? কাৰণ ৰেটছ আৰ ভেৰি হাই। তাত আধা পইচা আৰু কোনো হিডেন চাৰ্জ নাই। হিডেন চাৰ্জ নাই মানে এইটো আপোনাৰ পেকেজত নাহিলে মই আপুনি অন্য পইচা দিব লাগিব, বেড চাৰ্জটো বেলেগকৈ দিব লাগিব, সেইটো তেনেকৈ বহুতে কিবা কিবি কয়। আমাৰ ইয়াত একো হিডেন চাৰ্জ নাই। আৰু এয়া আমি আপোনালোকক অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰতিক্ৰিয়া আগবঢ়ালোঁ।